ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ মাৰ্চ মাহৰ আজি হৈছে 25 তাৰিখ আজি শ্ৰী বাসন্তী দেৱী পূজা আজি তিথি হ'ব শুক্লা সপ্তমী তিথি আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ তাৰ পিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব আয়ুষ্মান যোগ তাৰ পিছতে সৌভাগ্য যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃষ ৰাশি তাৰ পিছতে মিথুন ৰাশি আৰম্ভ হ'ব আজি জন্মত বৃষ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ বৰণত এক পদুষ যোগিনী বায়ুকোণত সূৰ্য উদয় হ'ব 5:26 সূৰ্যাস্ত সম হ'ব 5:32 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি দিনটো সুন্দৰভাৱে পাৰ হ'ব এই সময়খিনিত কৈছে যে কোনো সিদ্ধান্তত জপিয়া পৰাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাটো নিশ্চিত কৰক ভাগ্যতকৈ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিলে আপোনালোকৰ বাবে নতুন বিশেষকৈ আপোনালোকৰ সম্ভাৱনাৰ মুকলি হ'ব বুলি কৈছে দিনটো প্ৰথম ভাগত ভাই ভনীৰ সৈতে বিশ্বাস আৰু আপোনালোকৰ সম্পৰ্ক এক শক্তিশালী ভেটি হ'ব খৰখেদাই ভুলৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সচেতন হৈ কাম কৰিব লাগিব ধৈৰ্য আৰু যিমান পাৰে সংযম ব্যৱহাৰ কৰিব লাগিব আপুনি হয়তো নতুন দায়িত্বৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে আপুনি বহুত বেছি কষ্টৰ প্ৰয়োজন কৰিব বুলি কৈছে প্ৰয়োজন অনুভৱ কৰিব সন্তানৰ সমস্যা সমাধানৰ বাবে কিছু সময় নিশ্চয়কৈ আপোনালোকে ৰাখিব লাগিব সময় ব্যৱসায়ত সফলতাৰ সম্ভৱ পেণ্ডিং ফাণ্ড পোৱাৰ কিছু লোকৰ প্ৰবল সম্ভাৱনা আছে একে সময়তে বিপণন সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে বিদেশী কোম্পানীত নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব ঘৰখনত থাকিব দিনটোৰ প্ৰথম ভাগত শান্তি আৰু সুখ বিশেষকৈ ল'ৰা-ছোৱালীৰ অসাধাৰণ কৃতিত্ব ঘৰখনলৈ আনন্দ কঢ়িয়াই অনাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা পৰিহাৰ কৰক দিনটো প্ৰথম ভাগৰ পৰা মানসিক আৰু শাৰীৰিক শান্তি বজাই ৰাখিবলৈ প্ৰাকৃতিক পৰিৱেশত কিছু সময় কটাওক বুলি কৈছে তৃতীয়ত সংগঠিত হৈ থাকিলে উৎসাহ বাঢ়িব বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয়ৰ সৈতে মিলিত হৈ সকলো সদস্যৰ বাবে আনন্দ আৰু সুখৰ কঢ়িয়াই আনিব বুলি কৈছে সুখ কঢ়িয়াই আনিব পাৰিব কিছুদিন ধৰি চলি থকা যিখিনি বিঘিনি বা যি ধৰণৰ সমস্যা বা প্ৰব্লেম সমাধান হ'ব পাৰে এটা নতুন পথ মুকলি হ'ব আৰ্থিক পৰিস্থিতি এতিয়াৰ বাবে মধ্যমীয়া হৈ থাকিব যিকোনো কামত স্বাক্ষৰ কৰাৰ আগতে বা কাগজ-পত্ৰত স্বাক্ষৰ কৰাৰ আগতে চহী আদি কৰোঁতে নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰক আজি শিশুসকলে বা ল'ৰা-ছোৱালীসকলে ভৱিষ্যতৰ প্ৰচেষ্টাত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে তেওঁলোকৰ কামত সাহস দিব কনফিডেন্স দিব বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত দিনটো মধ্যভাগৰ পৰা কঠোৰ পৰিশ্ৰমে ব্যৱসায়ত ভাল ফল দিব আৰু আপুনি ভাল ফলাফল দেখিব সহকৰ্মীসকলৰ পৰা সহায় আপোনালোকে লাভ কৰিব উন্নতি আশা কৰিব অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আজি ঘৰতে পৰিকল্পিত হ'ব পাৰে শুভ অনুষ্ঠান একে সময়তে এই সময়খিনিক সন্মানজনক সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব দৈনন্দিন নিয়মাৱলী বজাই ৰখাটো স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আজি খাদ্যাভ্যাস বেয়া হ'লে পেটৰ বিষ হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি জাতক-জাতিকাসকলৰ আজি গুৰুত্বপূৰ্ণ যোগাযোগ স্থাপন হ'ব বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ আৰু সহায় আপোনালোকৰ সৌভাগ্য কঢ়িয়াই আনিব মহিলাসকলে নিজৰ ঘৰ আৰু ব্যক্তিগত জীৱনৰ মাজত ভাল ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আজি ল'ৰা-ছোৱালীসকলে পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব সহকাৰে থাকিব বুলি কৈছে মনত ৰাখিব আনৰ পৰা অহা নেতিবাচক মন্তব্য বা কথা বতৰাই কিছু লোকক কিছু দুখৰ সৃষ্টি কৰিব পাৰে মনত আঘাত দিব পাৰে কাৰোবাৰ কথাত আপুনি কষ্ট পাব পাৰে অপ্ৰয়োজনীয় বিক্ষিপ্ততাৰ পৰা আঁতৰি থকাটো উত্তম হ'ব আজি আপোনালোকৰ শক্তিক ইতিবাচকভাৱে চেনেল কৰক ব্যক্তিগত কামৰ বাবে আনৰ পৰা সহায় নিবিচাৰিব আপোনালোকৰ কামবোৰ নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ব্যৱসায়িক বিষয়ত গাফিলতিৰ ফলত লোকচান হ'ব পাৰে দুপৰীয়াৰ গহৰ অৱস্থান অনুকূল হৈ পৰিব গতিকে আগতীয়াকৈ নিজৰ কামৰ পৰিকল্পনা কৰক নিয়োজিত ব্যক্তিসকলে অত্যধিক কামৰ বোজা বা কৰ্মৰ বোজাৰ বাবে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে পাৰিবাৰিক সুখ আৰু শান্তি আৰু শৃংখলা প্ৰাধান্য পাব বিবাহ বহিৰ্ভূত প্ৰেমে আপোনালোকৰ পাৰিবাৰিক জীৱনলৈ সমস্যা কঢ়িয়াই আনিব পাৰে গতিকে সেইবোৰ গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনি নিয়মীয়া ৰক্তচাপ আৰু মধুমেহ ৰোগৰ পৰীক্ষা কৰক এই সমস্যাবোৰৰ পৰা উপশম পাবলৈ সামঞ্জস্যপূৰ্ণ ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিব লাগে বুলি কৈছে গোটেই দিনটোৰ ব্যস্ত হৈ থাকিব জটিল বিষয়বোৰ সমাধানৰ বাবে আপুনি বিশেষকৈ বহুত বেছি কষ্ট কৰিব লাগিব আজি আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব আৰু আন্তৰিকতাৰে আগবাঢ়িব লাগিব আজি আপোনালোকৰ নম্ৰ স্বভাৱটোৱে কোনো আত্মীয়ৰ লগত চলি থকা যিকোনো মতানৈক্য সহজে সমাধান কৰিব পাৰিব আজৰি সময় সৎ ব্যৱহাৰ কৰক কোনো ধৰণৰ অবাঞ্ছিত ভ্ৰমণ এৰক বুলি কৈছে কিয়নো ইয়াৰ ফলত ইতিবাচক ফলাফল নাপাব পাৰে আধ্যাত্মিক স্থানৰ কিছু সময় কটালে আপোনালোকৰ বাবে শান্তি আহিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বিভিন্ন দায়িত্ব যুগল কৰি দিনটো পাৰ হ'ব আপুনি সম্ভৱ হ'ব আকাংক্ষিত ফলাফল লাভ কৰিব কিন্তু আজি নিশ্চিত আপোনালোকে কৰক যে আপুনি বিশেষকৈ
প্ৰতিটো কাৰ্যকলাপ চোৱা চিতা কৰে। কৰ্মক্ষেত্ৰত বহুদিনৰ বিশেষকৈ পৰা পলম হৈ থকা যিখিনি কাম বা যিখিনি পেণ্ডিং কাম আছে সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক। ভাল সময় বুলি কৈছে, সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে। পৰিয়ালৰ ব্যৱস্থা উন্নত হ'ব, ৰাজহুৱা হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কে পৰিয়ালত উত্তেজনাৰ কিছু সৃষ্টি হ'ব পাৰে বুলি কৈছে। কামৰ লগতে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লওক আৰু জিৰণি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত আপুনি কিছু দুৰ্বলতা আৰু ভাগৰ অনুভৱ কৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 1। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক দিনটো, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। মিথুন ৰাশি, আত্মীয় ঘৰত উপস্থিত হ'ব পাৰে কিছু লোকে, বিশেষকৈ আনন্দৰ সম্পৰ্ক ৰক্ষা কৰিব। নিয়মিতভাৱে কামবোৰ সম্পূৰ্ণ কৰিলে উপকাৰী বুলি প্ৰমাণিত হ'ব। আধ্যাত্মিক স্থানত কিছু সময় কটালে আধ্যাত্মিক আনন্দৰ সৃষ্টি হ'ব। আবদ্ধ আৰ্থিক বিষয়বোৰ আজি সম্পূৰ্ণ হ'ব পাৰে। ধ্যান ৰাখিব, ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানৰ সপোন বিশেষকৈ দেখাটোৱে দিনটো বেছিভাগ সময় খৰচ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত কামত কিছু বাধা আহিব পাৰে। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সজাগতা বজাই ৰাখিব লাগে। আজি দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ সংগঠন উন্নত কৰাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ কামৰ পদ্ধতি সলনি কৰাৰ পৰিকল্পনা পুনৰ বিবেচনা কৰাটো ভাল হ'ব। এইবাৰ বিশেষকৈ অত্যধিক কষ্ট আৰু কম লাভৰ পৰিস্থিতি গঢ় লৈ উঠিছে কৰ্মৰ ক্ষেত্ৰত, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিবই লাগিব। কৰ্মৰ ক্ষেত্ৰত মানসিক চাপবোৰ অলপ থাকিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে ঘৰখনৰ যি সমস্যা সেই সমস্যাখিনি সমাধান কৰিব পাৰিব। ঘৰখনৰ সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব। এজন প্ৰিয় বন্ধুক লগ পালে আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত বৰ্তমানৰ পৰিৱেশৰ বাবে গাফিলতি পৰিহাৰ কৰি স্বাস্থ্য সম্পৰ্কীয় নিয়মবোৰ কঠোৰভাৱে পালন কৰক। এটা জটিল আৰু দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা যেন লাগিব আজি। আপোনালোকৰ পাৰিবাৰিক দায়িত্বৰ পৰা কিছু সকাহ পাব। বিত্তীয় পৰিকল্পনাত গুৰুত্ব দিয়ক। টকা পইচাৰ ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ সমাৱেশ হ'ব। যুৱক যুৱতীসকলে পিতৃ মাতৃৰ সহযোগিতাত সিদ্ধান্ত লোৱাটো সহজ হ'ব। ধ্যান ৰাখিব লাগিব, অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰাৰ পৰা বিৰত থাকক। আজি আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত মনোনিৱেশ কৰক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে। এই সময়ছোৱাত উপযুক্ত যত্নৰ প্ৰয়োজন আছে। সময় পৰিচালনা কৰাটো গুৰুত্বপূৰ্ণ। টাইম মেইনটেইন কৰি চলিব লাগিব। ব্যৱসায়িক বিষয়ত বৰ্তমান কাৰ্যকলাপত গুৰুত্ব দিয়ক। নতুন কাম হাতত ল'বলৈ এই সময়খিনি ভাল সময় নহয়। আজি কৰ্মচাৰীসকলৰ প্ৰতি বিশ্বাস আৰু মৰম বজাই ৰাখিলে আপোনালোকৰ সমস্যাসমূহ লাঘৱ হ'ব, কমিব। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। ঘৰত আত্মীয়ৰ আগমনে এক সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব। পাৰস্পৰিক মত বিনিময়ত বিশেষকৈ উৎসাহ যোগাব। ৰোমান্টিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। স্বাস্থ্য ভাল হ'ব। কেতিয়াবা কিবা এটা আপোনালোকৰ মেজাজ বিঘ্নিত হ'ব পাৰে। ধ্যান এক উৎকৃষ্ট প্ৰতিকাৰ বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় হনুমান লিখি দিব। কৰ্কট ৰাশি, দিনটো সুখদায়কভাৱে আৰম্ভ হ'ব। নিজকে আপডেট কৰি ৰাখক, লগতে বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। পেছাদাৰী অধ্যয়ন কৰা যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল দেখিব। এই সময়ত নিজৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত তীব্ৰ মনোযোগ বা মনোনিৱেশ কৰি সফলতা লাভ কৰাৰ সময়। বয়োজ্যেষ্ঠসকলৰ দিহা পৰামৰ্শ আৰু উপদেশক আওকাণ নকৰিব। কেতিয়াবা কথা বতৰাৰ সময়ত আপুনি এনেকুৱা কথা ক'ব পাৰে যিটো সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। খং আৰু আৱেগিকতাক নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায় দিনটো প্ৰথম ভাগত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব পাৰে, কিন্তু কৰ্মচাৰীৰ প্ৰতি কোমল আচৰণ বজাই ৰাখক। কামৰ সম্প্ৰসাৰণৰ পৰিকল্পনাত কিছুমান সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সময়মতে সেইবোৰ সমাধান হ'ব। নিয়োজিত ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব, কিন্তু সাৱধান হওক যাতে সেইবোৰে আপোনালোকৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব নোৱাৰে। অত্যধিক পৰিশ্ৰম বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত জিৰণি কিছু অনুভৱ কৰিব। অত্যধিক খঙে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে খং ৰাগবোৰ পৰিহাৰ কৰি আগবাঢ়িব লাগিব। কিন্তু দ্বিতীয়াৰ্ধত যদি আপুনি সফলতা লাভ কৰিব বিচাৰে তেন্তে আনৰ কথা চিন্তা নকৰাকৈ কেৱল নিজৰ কামত মনোনিৱেশ কৰক। মহিলাসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিব। কিছুদিন ধৰি বিশেষকৈ ৰৈ থকা যিকোনো দুৰ্বলতা আৰু উদ্বেগৰ পৰাও বিশেষকৈ আপুনি সকাহ পাব পাৰে। কেতিয়াবা সৰু সৰু কথাক লৈ আপোনালোকৰ বিৰক্তিয়ে ঘৰখনৰ পৰিৱেশটো নষ্ট কৰিব পাৰে। মনত ৰাখিব, এই সময়খিনি নিজৰ বস্তুবোৰ নিজে যত্ন লওক, কিয়নো সময়মতে কিবা এটা নাপালে আপুনি বিপদত পৰিব পাৰে। আজি সাক্ষাৎকাৰ বা অনলাইন পৰীক্ষাৰ বাবে যোৱাসকলে নিজৰ নথিপত্ৰ সম্পূৰ্ণ কৰি ৰাখিব লাগে। ব্যৱসায়িক দিনটো দ্বিতীয়টোত সাৱধানে মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ৰিস্কি ভেঞ্চাৰত সময় আৰু ধন অপচয় কৰাৰ পৰা বিৰত থাকক। যদি আপুনি ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে পিছুৱাই দিয়াটো উত্তম হ'ব। নিয়োজিত লোকসকলে নিজৰ কামত গাফিলতি পৰিহাৰ কৰিব লাগে। পাৰিবাৰিক জীৱন সুখদায়ক হ'ব। আপুনি কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। লগতে শুভ অনুষ্ঠানৰো পৰিকল্পনা হ'ব পাৰে। বৰ্তমান পৰিৱেশৰ বাবে শৰীৰ বিষ বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে।
খোৱাবৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব, স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ধন্যবাদ। সিংহ ৰাশি চলি থকা যিকোনো ভূমি সম্পৰ্কীয় বা অন্যান্য বিবাদ মধ্যস্থতাৰ জৰিয়তে সমাধান কৰিব পাৰি। অভিজ্ঞ ব্যক্তিৰ সৈতে কিছু সময় কটাওক আৰু ধৰ্মীয় কাম কাজত লিপ্ত হওক। মানসিক চাপে ইতিবাচক অনুভৱ কৰিব। সঠিক সময়ৰ ব্যৱস্থাপনা বজাই ৰাখিবলৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ কামৰ বাবে এটা সঠিক সময়সূচী তৈয়াৰ কৰক। কাৰোবাৰ ভুল পৰামৰ্শৰ ভিত্তিত কাম কৰিলে ক্ষতিকাৰক হ'ব পাৰে, গতিকে যিকোনো সিদ্ধান্ত সযতনে লওক। বিপদজনক উদ্যোগত বা কামত বিশেষকৈ বিনিয়োগ কৰাটো ক্ষতিকাৰক হ'ব পাৰে, গতিকে বিনিয়োগ কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব। ব্যৱসায়ত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বা যিকোনো ঠাইত বিনিয়োগ কৰাটো পৰিহাৰ কৰক। অলপ সাৱধানে লাভজনক বুলি প্ৰমাণিত হ'ব। যদি আপুনি আপোনালোকৰ কৰ্মৰ পৰিৱেশত কিছু পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়খিনি ভাল সময়। বহুজাতিক কোম্পানীত কাম কৰাসকলে হয়তো প্ৰমোচনৰ সন্দৰ্ভত কিছু ভাল খবৰ পাব পাৰে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সমৰ্থনে যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিব। সম্পৰ্কবোৰো ঘনিষ্ঠ হৈ উঠিব। সংগঠিত হৈ থাকিলে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আপোনালোকৰ মনোবলো উচ্চ হৈ থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। বন্ধুক লগ পোৱাৰ সুযোগ পাব। কথা বতৰাবোৰে বিশেষকৈ আপোনালোকৰ বহু সমস্যা সমাধান কৰিব। আজি আপোনালোকৰ বিবাহিত লোকসকলে নিজৰ সন্তানৰ সম্পৰ্কে বা তেওঁলোকৰ ফিউচাৰৰ সম্পৰ্কে চিন্তা কম হোৱাৰ লগে লগে আপুনি অলপ সকাহ পাব পাৰে। পিতৃ মাতৃৰ পৰা বিশেষকৈ কিছু আপোনালোকে গাইডেঞ্চ লোৱাটো প্ৰয়োজন আছে। কৰ্মৰ ক্ষেত্ৰত যিকোনো বিশেষ কামত আকাংক্ষিত ফলাফল নাপালে নিজৰ বিশেষকৈ মনটো ভাঙিব নালাগে। আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব লাগে বুলি কৈছে। আইনী বা আদালত সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ বিষয় আজি পিছুৱাই দিয়াটো ভাল হ'ব। আজি নিশ্চয়কৈ ধৰ্মীয় বিষয়ত কিছু সময় উৎসৰ্গা কৰক। ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত আকাংক্ষিত সফলতা লাভ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব। আজি আপোনালোকৰ বৰ্তমানৰ কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব। আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা ভাল ছাপোৰ্ট পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় বিশেষকৈ প্ৰকল্প বা কামত ভাল লাভৰ আশা কৰা হৈছে। ব্যক্তিগত খণ্ডত কাম কৰাসকলে অত্যধিক কৰ্মবোজা বা মানসিক চাপত পৰিব পাৰে। কোনো বিষয়ক লৈ দিনটো দ্বিতীয়াৰ্ধত স্বামী স্ত্ৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। মূৰৰ বিষ আৰু বিশেষকৈ চাৰিফাকেলৰ কিছু সমস্যা কিন্তু আজি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জনাব পাৰে। গেছ আৰু বা এচিডিটি সমস্যা আপোনালোকক অশান্তি দিব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি এই সময়ত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে ঢালৰ কাম কৰিব আৰু আপোনালোকৰ এই প্ৰজ্ঞাই আপোনালোকক বহুতো অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। যদি আপোনালোকৰ কোনো বন্ধুৰ লগত মতানৈক্য হৈছে তেন্তে বিষয়টো শুধৰাবলৈ আপোনালোকৰ প্ৰচেষ্টাৰ সফল হ'ব। কেঁচুৱাৰ হাঁহি খবৰে কিছু লোকৰ ঘৰত আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব পাৰে বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনত সংঘাতৰ সৃষ্টি হ'লে চিন্তাৰ সৃষ্টি হ'ব পাৰে। খং বা খঙতকৈ ধৈৰ্য আৰু সংযমৰ সৈতে পৰিস্থিতি চম্ভালি লোৱাটো গুৰুত্বপূৰ্ণ। খং পৰিহাৰ কৰিব লাগিব। তাৰ বাবে যেনেকুৱা ধৰণৰ পৰিস্থিতিয়ে নাহক কিয় সেই ধৰণৰ পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখি সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিব। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা যুৱক যুৱতীসকলে আঁতৰি থাকিব লাগে। বেয়া লগ সংগৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে পঢ়া শুনাই হওক বা কেৰিয়াৰৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত ব্যৱসায় আৰু বিশেষকৈ চৰকাৰী কাৰ্যকলাপৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখিলে সময়মতে সিদ্ধান্ত লোৱাটো সহায়ক হ'ব। বিল্ডাৰ বা প্ৰপাৰ্টি ডিলাৰসকলে আজি ভাল লাভ কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থাও শক্তিশালী হৈ থাকিব বুলি কৈছে। চৰকাৰী কাৰ্যালয়ত বিশেষকৈ মনত ৰাখিব লাগিব এই সময়খিনি ক্লায়েণ্টৰ সৈতে সংঘাত হ'লে আপোনালোকৰ বিপদ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। তৰ্ক পেচাল নকৰিব। বৈবাহিক জীৱনো সুষম হ'ব। দিনটো প্ৰথম ভাগত পৰিয়ালৰ সৈতে কটোৱাৰ সময়খিনি সকলোৰে বাবে সুখ কঢ়িয়াই আনিব পাৰে। ভুল বুজাবুজি প্ৰেমৰ সম্পৰ্ক ভাঙিব পাৰে। ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক। শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগ আৰু জ্ঞানৰ সহায় লওক, যিয়ে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ মেজাজটো বা আপোনালোকৰ মনটো বহুত বেছি ভাল হ'ব। দীৰ্ঘদিন ধৰি অতিশয় অশান্তি থকা কোনোবা এজনক বিশেষকৈ আপুনি সহায় কৰিব পাৰে। আজি আপোনালোকৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলে আপোনালোকক বহুত প্ৰশংসা কৰিব। ৰাজনীতিত কাম কৰা সকলৰ বাবে দিনটো ভাল দিন। তেওঁলোকে অধিক বিশ্বাসযোগ্য লোকৰ সংস্পৰ্শলৈ আহিব, যাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত অধিক স্বীকৃতি লাভ কৰিব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰক। আজি আপোনালোকৰ অসাৰ কামত ধন অপচয় হ'ব পাৰে। সাৱধান হওক, নহ'লে আপোনালোকৰ ভৱিষ্যতে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে দিনটো দ্বিতীয়াৰ্ধত, কিয়নো চৰ্দি বা কফৰ দৰে ঋতুভিত্তিক ৰোগে আপোনালোকক আমনি কৰিব পাৰে, কিন্তু সেইবোৰক আওকাণ নকৰিব। যদি আপুনি সামান্যতম অস্বস্তি অনুভৱ কৰে তেন্তে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব। আজি জীৱনসংগীৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। আজি আপোনালোকৰ সন্তানক লৈ সন্তুষ্ট হ'ব, তেওঁলোকৰ কেৰিয়াৰক লৈও সুখী হ'ব বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক।
ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি, আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অলপ মানসিক চাপৰ দিন হ'ব পাৰে। আপুনি মানসিক আৰু শাৰীৰিক চাপৰ সন্মুখীন হ'ব পাৰে কিছুমান কাম কাজ বা কথা বতৰাক লৈ। স্বাস্থ্যৰ ফালৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব দিনটো প্ৰথম ভাগত। কৰ্মস্থলীত হয়তো খৰখেদাকৈ কাম কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বা জল্পনা কল্পনা বজাৰত বিনিয়োগ কৰে তেন্তে বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে। ষ্টক মাৰ্কেটত বিশেষকৈ ৰিস্ক লোৱাৰ ফলত লোকচান হ'ব পাৰে কিছু লোকৰ, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজি নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে, ইয়াৰ দ্বাৰা লাভজনক হ'ব। ঘৰখনলৈ এটা নতুন বস্তু ক্ৰয় কৰি আনিব কিছু লোকে, ইয়াৰ ফলত আপোনালোকৰ ঘৰখনত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ফালৰ পৰা দিনটোৰ মধ্যভাগৰ পৰা মূৰৰ বিষ হ'ব পাৰে কিছু লোকৰ বুলি কৈছে, গতিকে স্বাভাৱিক মূৰৰ বিষয় সহজভাৱে ল'ব নালাগে। এই সময়খিনিত কৈছে যে ল'ৰা ছোৱালীক সুখী কৰি ৰাখিবৰ বাবে পিতৃ মাতৃয়ে চেষ্টা কৰিব। কেৰিয়াৰত আপুনি অতিশয় সন্তুষ্ট হ'ব। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনালোকৰ বাকী থকা কামবোৰ ক্ৰমান্বয়ে সমাধান হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত অলপ সমস্যা হ'ব পাৰে। আপুনি আপোনালোকৰ জীৱনত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, যি আপোনালোকক বহুত দুখৰ সৃষ্টি কৰিব পাৰে। জীৱনসংগীৰ লগতো কাজিয়া হ'ব পাৰে, গতিকে ভাষণত বা কথা বতৰাত সংযম বজাই ৰাখক। ভুল একো নক'ব, নহ'লে সৰু কথা এটাই বা সৰু তৰ্ক এটাই আপোনালোকৰ কাজিয়ালৈ পৰিণত হ'ব পাৰে। কৰ্মক্ষেত্ৰত দিনটোৰ দ্বিতীয় ভাগত বা মধ্যভাগৰ সময়খিনিত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে, যি আপোনালোকক যিকোনো অসুবিধাৰ দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কাকো বেছি বিশ্বাস নকৰিব, কিয়নো সেই ব্যক্তিজনে কিন্তু আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে ধ্যান ৰাখিব, যাৰ ফলত আৰ্থিক আপোনালোকৰ ক্ষতি হ'ব পাৰে, গতিকে সাৱধান হ'ব। যদি আপুনি নতুন বাহন ক্ৰয় কৰিব বিচাৰে, যিসকলে বিচাৰিছে তেন্তে ক্ৰয় কৰাৰ সম্ভাৱনা আছে। বাহনখনে আপোনালোকৰ বাবে জীৱনলৈ ইতিবাচক ফল দিব বুলি কৈছে। ল'ৰা ছোৱালীক লোক সন্তুষ্ট হ'ব। আজি পৰিয়ালৰ সৈতে আউটিঙৰ কিছুলোকে পৰিকল্পনা কৰিব পাৰিব। আজি আপোনালোকৰ সন্তানে বিশেষকৈ বহুত বেছি আনন্দ অনুভৱ কৰিব। আপোনালোকৰ বিশেষকৈ ছাপোৰ্টত তেওঁলোকে আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব বুলি কৈছে। বয়োজ্যেষ্ঠসকলক সন্মান কৰক আজি, আৰু কাকো আজি অসন্মান নকৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্য ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি উপকাৰী দিন। যি ক্ষেত্ৰত আপুনি আগবাঢ়িব বিচাৰে সেই ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব পাৰিব বুলি কৈছে। আপোনালোকৰ ল'ৰা ছোৱালীক লৈ সুখী হ'ব। বিবাহিত লোকসকলে বহুদিন ধৰি যদি এই ৰাশিৰ জাতক জাতিকাসকলৰ কাৰোবাৰ সৈতে ভুল বুজাবুজি হৈছিল, সেই ভুল বুজাবুজিবোৰ দূৰ হ'ব। আপোনালোকৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত আপোনালোকৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব বুলি কৈছে। কোনো ধৰণৰ আৰ্থিক নাটনিৰ সন্মুখীন নহ'ব। পৰিয়াল বা বন্ধু বান্ধৱীৰ সৈতে ধৰ্মীয় তীৰ্থযাত্ৰালৈ কিছুলোকে যাব পাৰিব। এই ভ্ৰমণ আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব বা শান্তিপূৰ্ণ হ'ব। ভ্ৰমণে আপোনালোকৰ মনত অপৰিসীম শান্তি কঢ়িয়াই আনিব বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো ধৰণৰ অসাৱধানতাৰ পৰিহাৰ কৰক বুলি কৈছে। যদি আপুনি সামান্যতম অস্বস্তি অনুভৱ কৰে, নিশ্চয়কৈ ডক্টৰ বা চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকে আগবাঢ়ক। আপুনি হয়তো আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ কিছু চিন্তিত হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা কৰিব পাৰে। এই সময়খিনিত পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয়ে গুৰুত্ব সহকাৰে আলোচনা কৰিব কিছুলোকে। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় বা ছাপোৰ্ট লাভ কৰিব বুলি কৈছে। একে সময়তে মিশ্ৰিত ফলাফল কঢ়িয়াই লৈছে। ৰাতিপুৱাৰ পৰা কিবা এটা কথাত আপুনি সুখী হ'ব। আজি ঘৰতে সৰু সৰু প্ৰয়োজন পূৰণ কৰিব। ঘৰখনৰ ইতিবাচক কামত আপোনালোকে সহায় কৰিব। আপোনালোকৰ পৰিয়ালটোক সুখী কৰি তুলিবৰ চেষ্টা কৰক। সন্তানে আপোনালোকক বিশেষকৈ বৰ্তমান সহায়ো কৰিব। আজি জীৱনসংগীৰ সৈতে দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব কিছুলোকে। একে সময়তে পুৰণি বাহনখনৰ বাবে কিছুলোকে অশান্তি পাব পাৰে বুলি কৈছে। এই সময়খিনিত গাড়ী মটৰ কাগজ পত্ৰ বিশেষকৈ ক্লিয়াৰ কৰি ৰাখক। জৰিমনা আপোনালোকৰ ভয় আপোনালোকক খেদি ফুৰিব বুলি কৈছে। হয়তো হঠাৎ কোনো আত্মীয় ঘৰলৈ যাবলগীয়া হ'ব পাৰে। আজি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে, সেয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। এই সময়খিনিত কৈছে যে কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াসকলৰ দ্বাৰা অশান্তি অলপ অনুভৱ কৰাৰ সম্ভাৱনা আছে। আনকি আপুনি কামত অশান্তি পাব পাৰে, কিছু কাম এৰি যোৱাৰ মন আপোনালোকৰ আহিব পাৰে। গতিকে নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। বিশেষকৈ আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকিব বুলি কৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। ধনু ৰাশি, আজি ঋণাত্মক শক্তিৰে ভৰি পৰিব পাৰে, সাৱধান হ'ব। কাৰোৰ প্ৰতি কোনো নেতিবাচকতাৰ আশ্ৰয় নিদিব। আনকি পৰিয়ালৰ সদস্য বা বন্ধু বান্ধৱীৰ সৈতেও চঞ্চল সময় কটাব পাৰে। আজি আপোনালোকৰ চঞ্চল আচৰণে সকলোকে আনন্দিত কৰিব, কিন্তু অলপ সাৱধান হ'ব লাগিব। নিজৰ প্ৰিয় খাদ্য খাব পাৰিব, যিটো আপোনালোকে বহুদিনৰ পৰাই বিশেষকৈ হেঁপাহ আছিল খোৱাৰ, হয়তো ইচ্ছা পূৰণ হ'ব পাৰে। আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক অতি আন্তৰিক হ'ব। জীৱনসংগীয়ে সম্পূৰ্ণৰূপে সহায় কৰি থাকিব, সহায় আগবঢ়াব, ঘৰখনৰ কামত সহায় কৰিব। আজি আপোনালোকৰ ল'ৰা ছোৱালীক লৈ সুখী হ'ব। এই সময়খিনিত বিশেষকৈ
আনকি আপুনি কোৱা কথা এটা পৰিয়ালৰ কনিষ্ঠ সদস্যৰ পৰাও বিশেষকৈ আপোনালোকে ছাপোৰ্ট পাব বা যি ধৰণে আপোনালোকে তেওঁলোকৰ পৰা আশা কৰিব কিবা এটা কামত সেই ধৰণে ইতিবাচক সঁহাৰিও দিব বুলি কৈছে। আনন্দ কৰি আনিব। বন্ধুৰ লগত বহি এটা নিৰ্দিষ্ট কামৰ বিষয়ে কিছুলোকে আলোচনা কৰাও দেখা পোৱা যাব। একে সময়তে আজি পৰিয়ালৰ সৰু ল'ৰা ছোৱালীৰ লগত কিছু ক্লাছত সময় কটাব, তেওঁলোকৰ লগত কিছু টাইম স্পেণ্ড কৰিব। অৱশ্যে পিতৃ মাতৃৰ লগত ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ভাই ভনীৰ লগত চলি থকা বাধাৰ পৰা সকাহ পাব। পূৰ্বপুৰুষৰ সম্পত্তিৰ যিকোনো বিবাদৰ সন্দৰ্ভত কিছুলোকে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। আজি ঘৰত পুনৰ ৰং কৰাৰ কাৰ্যসূচী কিছুলোকে পৰিকল্পনা কৰিব পাৰে। কাৰোবাক ঋণ দিয়া ধনৰ বাবে আপুনি বা কাৰোবাক যদি ঋণ দিছিল, টকা পইচা যদি কাৰোবাক দিছিল, সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় যদি দিনটো দ্বিতীয় ধত আপুনি কিছুমান স্থবিৰ প্ৰকল্প পুনৰ আৰম্ভ কৰিব বিচাৰে, তেন্তে আপোনালোকে নিশ্চিতভাৱে লাভ কঢ়িয়াই আনিব বা নিশ্চিতভাৱে আপোনালোকে সেই কামত ছাকচেছ হ'ব। কোনো শাৰীৰিক অসুখত ভুগি যদি আছিল যিসকলে, তেন্তে কিছু বিষ কমিব পাৰে। আপুনি পৰিয়ালৰ কোনো সদস্যক দিয়াৰ যিকোনো প্ৰতিশ্ৰুতি, যিকোনো কথা সময়মতে পূৰণ কৰিব লাগে, অন্যথা তেওঁলোকে আপোনালোকৰ ওপৰত খং কৰিব পাৰে। গতিকে এই দিশত নিশ্চয়কৈ ধনুৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। কাৰোবাক কথা দিওঁতে কথাখিনি আপোনালোকে ৰাখিব লাগিব, ধৰি ৰাখিব লাগিব, ভেলু ৰাখিব লাগিব, মনত ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি মানসিক চাপ অনুভৱ কৰিব পাৰে, কাৰণ আপোনালোকৰ কিছুমান পৰিকল্পনা সময়মতে সম্পূৰ্ণ নহ'ব পাৰে, কিন্তু মনটোক আপোনালোকে ষ্ট্ৰং কৰি ৰাখিব লাগিব, হতাশ নহয়। গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ অপ্ৰয়োজনীয়ভাৱে স্থগিত অনুভৱ কৰিব পাৰে। যদি কিবা কাৰণত খিংখিঙীয়া অনুভৱ হৈছে, তেন্তে তাৰ ওচৰত হাৰ নেমানিব। আৰু জীৱনসংগীৰ সৈতে বিবাহিত লোকসকলে অকলে কিছু সময় কটাব, যাৰ ফলত আপোনালোকৰ মাজত প্ৰেম গভীৰ হ'ব, ইজনে সিজনৰ আৱেগক বুজি পাব। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক, নহ'লে পিছত অনুশোচনা কৰিব। ভুল হ'লে পাছত আপুনি নিজক দোষী অনুভৱ কৰিব। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে কিছু বিশেষকৈ ভাল প্ৰতিফলন দেখিব। কোনো প্ৰতিষ্ঠানত যোগদান কৰাৰ সুযোগ পাব পাৰে। সম্পত্তি সম্পৰ্কীয় বিবাদত কিছুলোকে জয়ী হোৱাৰ সম্ভাৱনা আছে। এটা পুৰণি কাম সম্পূৰ্ণ হ'ব পাৰে আজি। আপোনাৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিব, পৰিয়ালটোৰ সুখ বাঢ়িব। একে সময়তে ধৰ্মীয় কাম কাজত অংশগ্ৰহণৰ সময়, মানসিক শান্তি পোৱা যাব। আজি আপোনাৰ মন ঈশ্বৰৰ ভক্তিত নিমগ্ন হৈ পৰিব, যিয়ে পৰিয়ালৰ সদস্যসকলকো আনন্দিত কৰিব, আপুনিও নিজেও আনন্দিত হ'ব। ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ কিছুলোকে পোৱাৰ সম্ভাৱনা আছে। আজি হয়তো এই সময়খিনিত দুখীয়াক কিছু আপোনালোকে দান কৰি বা কিবা এটা বিশেষ কামত সহায় কৰি আপুনি মানসিক শান্তি পোৱাৰ সম্ভাৱনা আছে। শহুৱেকৰ পৰিয়ালৰ কাৰোবাৰ লগত মত বিনিময় কৰোঁতে সাৱধান হোৱাটো উচিত। পুৰণি বন্ধু এজনে বিশেষকৈ আজি আপোনালোকৰ ওচৰলৈ আহিব পাৰে। আচাৰ ব্যৱহাৰৰ প্ৰতি সাৱধান হওক আজি, কিয়নো ইয়াৰ ফলত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে চাকৰিৰ বাবে পৰিয়ালৰ কোনো সদস্যৰ পৰা আঁতৰত বা কামৰ বাবে পৰিয়ালৰ পৰা বিশেষকৈ আঁতৰত যাবলগীয়া হ'ব পাৰে। আনৰ লগত অপ্ৰয়োজনীয় যুক্তি সৃষ্টি হ'ব পাৰে। আজি দিনটোত সাৱধান হ'ব। আজি পিতৃ মাতৃৰ আশীৰ্বাদত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে, চেষ্টা কৰক। যদি আপুনি আপোনালোকৰ চাকৰিৰ বা কৰ্মৰ ক্ষেত্ৰত সমান্তৰালভাৱে অংশকালীন চাকৰি এটা লোৱাৰ পৰিকল্পনা কৰিছিল, তেন্তে আপোনালোকৰ সেইটো ইচ্ছাও পূৰণ হ'ব পাৰে। চেষ্টা কৰক। নিজৰ মনটোক সুস্থ কৰি ৰাখিব লাগিব। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজি আপোনালোকৰ লাভৰ ফলত আপোনালোকৰ অসুবিধাবোৰ ব্যৱসায় ক্ষেত্ৰত লাঘৱ হ'ব, কমিব। কিন্তু এই সময়খিনিত কাকো টকা পইচা ধাৰলৈ তৎক্ষণাত দিব নালাগে। আজি এই সময়ত কৈছে যে আপোনালোকৰ নতুন বাহন ক্ৰয় কৰাৰ ইচ্ছাও পূৰণ হ'ব পাৰে। অৱশ্যে কিছুমান ক্ষেত্ৰত আপোনালোকৰ প্ৰতিদ্বন্দ্বী কিছুমানে আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে সাৱধান হ'ব লাগিব। যদি আপুনি পৰিয়ালৰ কোনো সদস্যৰ কেৰিয়াৰৰ সন্দৰ্ভত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ ওলাইছে, তেন্তে আগতীয়াকৈ জ্যেষ্ঠ লোকসকলৰ লগত নিশ্চয়কৈ আলোচনা কৰক। প্ৰেমত পৰাসকলে নিজৰ সংগীৰ প্ৰেমত ডুব যাব। অৱশ্যে কোনো ভুল কথাত সন্মতি দিয়াৰ পৰা বিৰত থাকিব লাগে, নহ'লে পিছত অনুশোচনা কৰিব। শুভ ৰং হ'ব আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি মিশ্ৰিত দিন হ'ব। জীৱনসংগীৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিলে লাভান্বিত হ'ব। আজি দুয়োজনে ইজনে সিজনৰ মতামত বুজিব। যদি কোনো ধৰণৰ সংঘাত চলি আছে, তেন্তে সেইবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰিব। ব্যৱসায়ত ইচ্ছাকৃতভাৱে কাম নকৰিব। যদি আপোনালোকৰ সংগীয়ে মান্তি নহয়, তেন্তে আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব, য'ত তেওঁলোকে নিশ্চিতভাৱে জয়ী হ'ব। সৰু সৰু কথাটো আপোনালোকৰ বয়োজ্যেষ্ঠসকলক আপোনালোকৰ ইচ্ছা পূৰণ কৰিবলৈ জোৰ নকৰিব, কিয়নো তেওঁলোকে বেয়া অনুভৱ কৰিব পাৰে।
ভাই ভনীৰ লগত ভালদৰে মিলি যাব কামত তেওঁলোকৰ পৰামৰ্শ বিচাৰিব বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে আপোনজনক হেৰুৱাৰ বাবে আপুনি বৰ বিচলিত হ'ব পাৰে বুলি কৈছে ঘৰলৈ আত্মীয় আহিব আৰু যাব এই সময়খিনিত আপোনালোকৰ যোগাযোগৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিন্তু যিকোনো কাম হাতত লোৱাৰ আগতে ইয়াৰ বিষয়ে গভীৰ তথ্য নিশ্চয়কৈ সংগ্ৰহ কৰিলে উপকৃত হ'ব ইয়াৰ ফলত আপোনালোকৰ কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰিব পাৰিব সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপুনি সুখৰ সময় পাৰ কৰিব কিছুমান মানুহে আপোনালোকক হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব অতি সাৱধানে কাম কৰিব লাগিব ধৈৰ্য সংযম বজাই ৰাখিব লাগিব ব্যক্তিগত কথা কাৰো আগত প্ৰকাশ কৰিব নালাগে আজি পৰিয়ালৰ প্ৰতিশ্ৰুতিয়ে কৰ্মক্ষেত্ৰত বেছি সময় উৎসৰ্গ কৰিব নোৱাৰিব পাৰে অৱশ্যে বেছিভাগ কাম ঘৰৰ পৰাই কিছুলোকে কৰিব পাৰিব একে সময়তে আয়ৰ কম হৈ থাকিব খৰচ বাঢ়িব নিয়োজিত লোকসকলে এতিয়া বদলিৰ বাবে চেষ্টা কৰা অতি উচিত নহয় ঘৰখনত এটা শান্তিৰ পৰিৱেশ থাকিব দিনটোৰ দ্বিতীয়াৰ্ধত প্ৰেমৰ সঙ্গীৰ সৈতে কিছুলোকে উপভোগ্য সময় কটাব বৰ্তমান বতৰৰ বাবে সাৱধান হোৱাটো প্ৰয়োজন আছে পেটৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় হনুমান লিখি দিব মীন ৰাশি অভিজ্ঞ লোকৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাব আজি আপোনালোকৰ চিন্তাধাৰা আৰু দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব বুলি কৈছে এটা সামাজিক কামত আপোনালোকৰ যি অৱদান আৰু কামৰ যি আপোনালোকৰ প্ৰশংসা আপোনালোকে লাভ কৰিব বুলি কৈছে বা আপোনালোকৰ সেই কামৰ শলাগ লোৱা হ'ব একে সময়তে আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকক সুনামত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে বেলেগৰ কামত ইণ্টাৰফেয়াৰ নকৰিব মনত ৰাখিব এই সময়খিনিত পৰিস্থিতি বৰ লাভজনক নহয় ব্যৱসায়িক ক্ষেত্ৰত কিন্তু আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য বহু পৰিমাণে পৰিচালনা কৰি দেখুৱাব দেখুৱাই দিয়াৰ প্ৰৱণতা এৰাই চলিব লাগিব অংশীদাৰিত্ব সম্পৰ্কীয় কোনো প্ৰচেষ্টাত অতীতৰ নেতিবাচক বিষয়বোৰে আজি কিছু আধিপত্যৰ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে বৈবাহিক জীৱনত সুখ আহিব প্ৰেমৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়োজন আছে অত্যধিক কামৰ বোজাই দিনটো প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে শাৰীৰিক আৰু মানসিক কিছু অৱসাদ ঘটিব পাৰে কোনো নিৰ্দিষ্ট কামৰ প্ৰতি কৰাৰ যি প্ৰচেষ্টা ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা বাঢ়িব সন্তানৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিলে মনত শান্তি আহিব ঘনিষ্ঠ আত্মীয় বিশেষ আপোনালোকৰ ঘৰলৈ আহিব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ যি প্ৰচেষ্টাই আকাংক্ষিত ফলাফল নিদিয়াৰ বাবে অলপ চিন্তিত হ'ব পাৰে কষ্ট কৰি আছে সেই ধৰণে কিন্তু সাকসেছ হোৱা নাই চিন্তিত হ'ব পাৰে বুলি কৈছে ব্যক্তিগত বিশেষকৈ কামখিনি সোনকালে কৰাৰ বাবে চেষ্টা কৰক আজি একে সময়তে দ্ৰুত সফলতাৰ সন্ধানত নেতিবাচক কাম কাজৰ মাজলৈ টানি অনাটো ভাল নহয় বিত্তীয় লেনদেন সাৱধানে চম্ভালিব লাগিব ব্যৱসায় দিনটো শেষৰধত ব্যৱসায় সম্পৰ্কীয় সকলো কাম সাৱধানে চম্ভালিব লাগিব সম্পত্তিৰ লগত জড়িত কামত লোকচানৰ সম্ভাৱনা আছে আজি আপোনালোকৰ ভাল কামৰ বাবে আপোনালোকৰ উদ্ধতম বিষয়সকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব বৈবাহিক জীৱনত সঠিক সম্প্ৰীতি বজাই ৰাখক দিনটোৰ দ্বিতীয়াৰ্ধত এই সময়ত সঠিক সম্প্ৰীতি আৰু মনোবল বজাই ৰখাৰ সময় স্বাস্থ্যৰ উৎকৃষ্ট হৈ থাকিব শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব অৱশ্যে অসাৱধানতাৰ উচিত নহয় গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব আজি মীন ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ নিজৰ শৰীৰটোৰ যত্ন ল'ব লাগিব স্বাস্থ্য ভাল হৈ থাকিলে আপুনি কামখিনি কৰিব পাৰিব শুভ ৰং হ'ব বা ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক